নমস্কাৰ আজিৰ ভিডিঅ'ত মই ক্লাস 10 মেথছৰ অনুশীলনী 4.3 ৰ কোৱেশ্চন নম্বৰ 1 ৰ ৰোমানটো সমাধান কৰিবলৈ লৈছো সো চাও আহা সো অনুশীলনী 4.3 ৰ কোৱেশ্চন নম্বৰ 1 ৰ 1 সমাধান কৰিছিলো আৰু আজি আমি 2 সমাধান কৰিম তো প্ৰশ্নটো কি আছিল বৰ্গ সম্পূৰণ পদ্ধতিৰে এই সমীকৰণৰ মূল নিৰ্ণয় কৰা তো আমি এই সমীকৰণটোৰ দ্বিঘাত সমীকৰণটোৰ মূল নিৰ্ণয় কৰিম কিন্তু বৰ্গ সম্পূৰণ পদ্ধতিৰেহে কৰিব লাগিব সো সলিউশনত আমি প্ৰথমে কি কৰিব লাগিব এই যেটো টুৱাইস x স্কয়াৰ আছে ইয়াত সহগ 2 আছে আমি কি কৰিম অকল এই সলভ পাৰ্টটো হে ৰাখিম তো সেই কাৰণে আমি যদি এই 2x স্কয়াৰৰ লগত এটা 2 ডিভাইড কৰি দিও 2x স্কয়াৰ ডিভাইডেড বাই 2 কৰি দিও তেন্তে আমি কি পাম এই 2 আৰু এই 2 কেনসেল কৰি কি থাকিব x স্কয়াৰ পাম আৰু আমাৰ এইটোৱে দৰকাৰ আছিল সো আমি কি কৰিলু 2 দি ডিভাইড কৰি দিলু গুটে সমীকৰণটো তাৰ পাছত কি পালো আমি x স্কয়াৰ প্লাস ইয়াত x বাই 2 মাইনাস 2 দি 4 কিমান বাৰ যাব দুবাৰ যাব তো ইয়াতে 2 ইজ ইকুৱেল টু 0 আকৌ আমি ইমপ্লাইজ দি কি কৰিলু এই x স্কয়াৰক আমি কি লিখিলু x হোল স্কয়াৰ প্লাস এই পাৰ্টটো আমি কি লিখিলু 2 ইনটু এটো a ধৰিলু আৰু 1/4 ক আমি b হিচাপে ধৰি লিখিলু এটা কথা লক্ষ্য কৰিলে তুমি গম পাবা a2 আৰু a4 ৰ 2 যদি 4 যদি আমি ক্যান্সেল কৰো তেন্তে কিমান পাম আমি x/2 এ পাম দেখা পাবা তোমালোকে ওপৰৰ টাৰ্মটো পাইছো আমি তো গতিকে আমি যদি x ক a ধৰো প্লাস 2 ইনটু a ইনটু b তেন্তে এই 1/4 ক আমি 1/4 স্কয়াৰ লিখিলে আমি কি পাম a প্লাস b হোল স্কয়াৰ ফৰ্মুলাটো আমি পাম কাৰণ a প্লাস b হোল স্কয়াৰ ফৰ্মুলা কি আছিল a স্কয়াৰ প্লাস 2 ইনটু a ইনটু b প্লাস b স্কয়াৰ মাইনাস 1/4 আমি কিয় লিখিলো কাৰণ ইয়াত যেহেতু আমি 1/4 হোল স্কয়াৰ দিছো কিন্তু আগত প্লাস সাইন এটা আছে গতিকে এই মাইনাস সাইনটো দিয়াৰ বাবে কি হৈছে এই সমীকৰণটোত 1/4 যে এটা এক্সট্ৰা টাৰ্ম হেতু আমাৰ ব্যালেন্স কৰা হৈছে তো গতিকে আমি কি লিখিলো 1/4 হোল স্কয়াৰ মাইনাস 1/4 হোল স্কয়াৰ প্লাস আৰু মাইনাস যাতে এই দুটা ক্যান্সেল হৈ গলেও আমাৰ অৰিজিনাল ইকুৱেশনটো পাও মানে এই ওপৰৰ সমীকৰণটো আমি পাও তো ইজ ইকুৱেল টু 0 তাৰপিছত আকৌ x প্লাস 1/4 হোল স্কয়াৰ মাইনাস এই 1/4 টো লিখিলো মাইনাস 2 ঠাইত 2 লিখিলো তাৰপিছত আমি কি লিখিলো x প্লাস 1/4 হোল স্কয়াৰ ইজ ইকুৱেল টু এই 2 আৰু এই 1/4 টো আমি ইটো সাইডলৈ লৈ গলো সমান চিনৰ তাৰপিছত আমি ইয়াত কি পালো x প্লাস 1/4 হোল স্কয়াৰ ইজ ইকুৱেল টু 2 plus 1 ক স্কয়াৰ কৰিলে 1 হয় 4 ক স্কয়াৰ কৰিলে কিমান হয় 16 তাৰপিছত আকৌ আমি ইমপ্লাইজ দি x plus 1/4 হোল স্কয়াৰ ইজ ইকুৱেল টু এই পাৰ্টৰ পৰা যদি আমি এলসিএম লওঁ তেন্তে কিমান হ'ব 32 plus 1 ডিভাইডেড বাই 16 হ'ব তাৰপিছত আকৌ ইমপ্লাইজ দি আমি কিমান পালো x plus 1/4 হোল স্কয়াৰ ইজ ইকুৱেল টু 33 বাই 16 কাৰণ 32 plus 1 কৰিলে আমি 33 পাম So x plus 1/4 is equal to root over আহিব কাৰণ এই যে স্কয়াৰটো ইটো সাইডলৈ গলে কি হ'ব root over হ'ব আৰু root over লগে লগে আমি কি পাও প্লাস আৰু মাইনাস সাইনটো আহে তো x ৰ ভ্যালু আমি কিমান পাম প্লাস মাইনাস root over 33 divided by 16 এই 4 টো আমি আকৌ ইটো সাইডলৈ লৈ গলে কি হ'ব মাইনাসত পাম সো মাইনাস 1/4 আকৌ ইমপ্লাইজ দিয়াৰ পাছত আমি কি লিখিলো x is equal to plus minus root over 33 divided by 4 কাৰণ root over 16 or value আমি কিমান জানো 4 তো গতিকে root 3 divided by 4 minus 1/4 এতিয়া এই যে প্লাস মাইনাস ইয়াত আমি দুটা নম্বৰ পাও এবাৰ এই টাৰ্মটোৰ লগত প্লাস হ'ব আকৌ এবাৰ এই টাৰ্মটোৰ লগতে মাইনাস হ'ব সো আমি কি লিখিলো হয় x ৰ ভ্যালু প্লাস সাইন দি এই গুটে টাৰ্মটো লিখিলো root over 33 divided by 4 minus 1/4 is equal to আমি কিমান পাম root over 33 minus 1 divided by 4 নাইবা আকৌ আমি এবাৰ এই টাৰ্মটোৰ লগত মাইনাস সাইন দি চালু কি আহে আমাৰ আনসাৰ তো x ৰ ভ্যালু আমি কিমান পালো যদি মাইনাসটো আমি কমন লৈ লও root over 33 plus 1 divided by 4 সো x ৰ ভ্যালু এবাৰ এইটো পজিটিভ নম্বৰ হ'ব আকৌ এবাৰ এইটো নেগেটিভ নম্বৰ হ'ব সো x is equal to কাৰ্লি ব্ৰেকেটৰ ভিতৰত আমি দুয়োটা x ৰ মূল দুটা লিখি ললো